আজিৰ পেপাৰখন আসাম পুলিচত আহিছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তো কুৱেশ্যন পেপাৰখন ভালকৈ চাই যাব এডিআৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় তো কুৱেশ্যনটোত কৈছে the human body is made up of several chemical elements the element present in the highest proportion 65 in the body is ইয়াতে কৈছে মানুহৰ শৰীৰটো কেইবাটাও ৰাসায়নিক মৌলেৰে গঠিত হয় শৰীৰত সৰ্বাধিক অনুপাতত 65% উপস্থিত কি থাকে তো আমাৰ শৰীৰত কি থাকে 65% অক্সিজেন থাকে তো ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপচন সি অক্সিজেন তাৰপিছত নেক্সট কোৱেশ্চন Oxygen in our blood is transported by a protein named. আমাৰ তেজত থকা অক্সিজেন কি নামৰ প্ৰটিনৰ দ্বাৰা পৰিবহন হয় তো ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপচন এ হিমোগ্লোবিন হিমোগ্লোবিনৰ সহায়ত আমাৰ তেজত থকা অক্সিজেন প্ৰটিনৰ দ্বাৰা পৰিবহন কৰা হয় তাৰপিছত নেক্সট কোৱেশ্চন ট্ৰেড ইউনিয়নৰ আইনৰ কোনটো ধাৰাত ধৰ্মঘট অবৈধ হলেও শ্ৰমিকসকলে সুৰক্ষাৰ অধিকাৰী হয় Under what section of Trade Union Act workers are entitled to protection even if strike is illegal? তো এর শুদ্ধ আনসার হয়ে যাব অপশন এ সেকশন 18 সেকশন 18 এর দ্বারা কি হয় শ্রমিকসকলে সুৰক্ষাৰ অধিকাৰী হ'ব পাৰে তাৰপিছত নেক্সট কোৱেশ্চন এজন প্ৰাৰ্থী ৰাজ্যসভাৰ সদস্য হ'বলৈ তলত দিয়াতকৈ কম হ'ব নালাগে A candidate to become a member of Rajya Sabha should not be less than. তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশন বি 30 বছৰ 30 বছৰৰ কম হ'ব নালাগিব ৰাজ্যসভাৰ সদস্য হ'বলৈ হ'লে তাৰপিছত নেক্সট কোৱেশ্চন আন্ডাৰ ড্যাশ অফ কনস্টিটিউশনস অফ ইণ্ডিয়া no child below to age 14 years shall be employed to work in a factory or mine under ভাৰতীয় সংবিধানৰ দেশৰ অধীনত 14 বছৰৰ তলৰ কোনো শিশুক কোনো কাৰখানাত বা খনিজ কামত কৰিবলৈ নিয়োগ কৰিব নোৱাৰিব এটা কোনটো সেকশনৰ অধীনত সো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশন ডি আৰ্টিকেল 24 আৰ্টিকেল 24 ৰ অধীনত কোনো শিশুক 14 বছৰ তলৰ শিশুক কোনো শ্ৰমিক কাৰখানাত কাম কৰিব নোৱাৰিব তাৰপিছত নেক্সট কোৱেশ্চন what is the active medium used in the first working laser ever constructed এতিয়ালৈকে নিৰ্মাণ কৰা প্ৰথমটো কাম কৰা লেজাৰত ব্যৱহৃত সক্ৰিয় মাধ্যমটো কি আছিল তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব ইয়াৰ শুদ্ধ আনসাৰটো আপোনালোকে কমেণ্টত জনাব তাৰপিছত নেক্সট কোৱেশ্চন লৈ গৈ আছো the threat of global warming is increased due to increase in concentrations of কিহৰ ঘনত্ব বৃদ্ধিৰ বাবে গ্লোবাল ওয়ার্মিংৰ ভাবুকি বৃদ্ধি পাইছে তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশন ডি কাৰ্বন ডাই অক্সাইডৰ কাৰণে গ্লোবাল ওয়ার্মিং এটো বৃদ্ধি পাইছে তাৰপিছত নেক্সট কোৱেশ্চন ইন্ডাষ্ট্ৰিয়েল ডিসপুট এক্ট 1947 does not apply to following state ঔদ্যোগিক বিবাদ আইন 1947 চনৰ তলৰ কোনখন ৰাজ্যৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশন সি জম্মু এণ্ড কাশ্মীৰ তাৰপিছত নেক্সট কোৱেশ্চন following minimum members of a trade union may apply for registration of the trade union under Trade Union Act ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব 7 মিনিমাম 7 জন লাগিব তাৰপিছতহে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব তাৰপিছত স্কাৰ্বি ইজ কজড ডিউ টু দ্য ডিফিচিয়েন্সি অফ স্কাৰ্বিৰ কাৰণ হ'ল ভিটামিন সি অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ তাৰপিছত নেক্সট কোৱেশ্চন হু ইজ দ্য চেয়াৰম্যান অফ ৰাজ্যসভাৰ অধ্যক্ষ কোন ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশন এ ভাইস প্ৰেসিডেন্ট কি হয় ৰাজ্যসভাৰ অধ্যক্ষ হয় আৰু লোকসভাৰ অধ্যক্ষ প্ৰেসিডেন্ট হয় মন ৰাখিব ৰাষ্ট্ৰপতি এলিজা টেষ্ট ইজ employed to diagnose কি নিৰ্ণয় কৰিবলৈ এলিজা পৰীক্ষা ব্যৱহাৰ কৰা হয় তো ইয়াৰ শুদ্ধ আনসাৰ হ'ল বি এইডছ তাৰপিছত নেক্সট কোৱেশ্চন হু ইজ ভাইস প্ৰেসিডেন্ট অফ ইণ্ডিয়া ভাৰতৰ উপৰাষ্ট্ৰপতি কোন আপোনালোকে কমেণ্টত জনাব আগতে আছিল জগদীপ ধাংকৰ কিন্তু বৰ্তমান চেঞ্জ হৈছে তাৰপিছত নেক্সট কোৱেশ্চন যিকোনো ঔদ্যোগিক প্ৰতিষ্ঠানত
সমিতি গঠন কৰিব লাগিব য'ত কৰ্মচাৰীৰ সংখ্যা হ'ল 100 মোৰ 100 মোৰ থাকিব লাগিব। তাৰপিছতহে এটা কি হ'ব কৰ্মচাৰীৰ প্ৰতিষ্ঠানত সমিতি গঠন কৰিব পাৰিব। মিনিমাম 100 জন থাকিব লাগিব। তাৰপিছত এটা সমিতি গঠন কৰিব যিকোনো কৰ্মসংস্থানত। তাৰপিছত কাৰ্বনৰ আটাইতকৈ কঠিন ৰূপটো কি? এর শুদ্ধ আনসার হয়ে যাব ডায়মন্ড। অপশন সি ইজ দ্য কারেক্ট আনসার, ডায়মন্ড। তাৰপিছত কাজিৰঙা ন্যাশনাল পাৰ্ক ইজ ফেমাছ ফৰ। কাজিৰঙা কিহৰ কাৰণে বিখ্যাত? এইটো সকলোৱে জানিব, ৰেইনোকৰছ, এশিঙীয়া গড়। তাৰপিছত নেক্সট কুৱেশ্যন, পাৰ্মানেণ্ট হাৰ্ডনেছ অফ ৱাটাৰ কেন বি ৰিমুভ বাই এডিং। কি যোগ কৰি পানীৰ স্থায়ী কঠিনতা আঁতৰিব পাৰি? তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশন বি, ৱাশ্বিং সোডা। তাৰপিছত নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ফাৰ্ষ্ট 5 ইয়াৰ প্লান ৱাজ ষ্টাৰ্টেড। কোন চনত প্ৰথম 5 বছৰীয়া পৰিকল্পনা আৰম্ভ কৰা হয়? তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশন বি, 1951, 1951 চনত পঞ্চম বছৰীয়া পৰিকল্পনা আৰম্ভ কৰা হয়। আৰু এইটো বৰ্তমান চেঞ্জ কৰি কি কৰা হৈছে? নীতি আয়োগ কৰা হৈছে, মন ৰাখিব। এই নীতি আয়োগ কোনে কৰিছে? প্ৰধানমন্ত্ৰী। কেতিয়া কৰিছে? 2015 চনত, মন ৰাখিব। 2015 চনত পঞ্চবাৰ্ষিক পৰিকল্পনা চেঞ্জ কৰি নীতি আয়োগ বনোৱা হৈছে, মন ৰাখিব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত দ্য টাৰ্ম অফ ষ্টাফ চাইট মেম্বাৰ অফ GCM। GCMৰ ষ্টাফ চাইটৰ মেম্বাৰ কাৰ্যকাল কিমান? ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশন চি, 3 ইয়াৰ্ছ, 3 বছৰ। GCMৰ মেম্বাৰৰ কাৰ্যকাল 3 ইয়াৰ্ছ। হোৱাট ইজ দ্য ফুল ফৰ্ম REC? RECৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব ৰুৰাল ইলেক্ট্ৰিফিকেশ্যন কৰ্পোৰেশ্যন। অপশন চি ইজ দ্য কাৰেক্ট আনসাৰ, ৰুৰাল ইলেক্ট্ৰিফিকেশ্যন কৰ্পোৰেশ্যন। তাৰপিছত নেক্সট কুৱেশ্যন, দ্য ইনপুট ইউজ বাই এণ্টেনা আৰু কেবল টু এ টিভি ছেট ইউজ ফ্ৰিকুৱেঞ্চি ইজ কল্ড। তো ইয়াক RF বুলি কোৱা হয়। অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ। তাৰপিছত দ্য ইমপ্লয়াৰ শ্বেল নট বি লাইবল টু পে compensation if the injury does not result in the total partial disablement of a worker for period not exceeding। তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব 3 দিন, 3 days। তাৰপিছত নেক্সট কুৱেশ্যন, সমবায় সমিতিৰ বাবে বাবদ ধন পৰিশোধকে ধৰি মজুৰি কৰ্তনৰ বাবে নিৰ্ধাৰিত সীমা নিম্নোক্ত অধিক হ'ব নালাগে। তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশন ডি, 75। তাৰপিছত নেক্সট কুৱেশ্যন, ওজন ইজ সিচুৱেটেড ইন হুইচ লেয়াৰ অফ এটমস্ফিয়াৰ। বায়ুমণ্ডলৰ কোনটো স্তৰত ওজন অৱস্থিত? এইটো আনসাৰ সকলোৱে পাৰিব, ষ্ট্ৰেটোস্ফিয়াৰ। অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ, ষ্ট্ৰেটোস্ফিয়াৰ। 6 সিগমা কনচেপ্ট ইজ ৰিলেটেড টু। 6 সিগমা ধাৰণাটো কিহৰ লগত জড়িত? ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশন এ, কোৱালিটি কণ্ট্ৰল ইন মেনুফেকচাৰিং, কোৱালিটি কণ্ট্ৰল ইন মেনুফেকচাৰিং। তাৰপিছত নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ নট এ ফাণ্ডামেণ্টেল ৰাইট। তলৰ কোনটো মৌলিক অধিকাৰ নহয়? তো অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ, ৰাইট টু প্ৰপাৰ্টি, এইটো মৌলিক অধিকাৰ নহয়। তাৰপিছত নেক্সট কুৱেশ্যন, দেয়াৰ শ্বেল বি প্ৰভিজন অফ ক্ৰেচেছ ইন এভৰি ফেক্টৰী হোয়াৰ ওমেন ৱাৰ্কাৰ আৰ। মহিলা শ্ৰমিক থকা প্ৰতিটো কাৰখানাত ক্ৰেচৰ ব্যৱস্থা থাকিব লাগিব 30 মোৰ, 30টাৰ বেছি থাকিব লাগিব। হুইচ অফ দ্য ফলোইং হেজ বিন ষ্ট্ৰিপড অফ ষ্টেটাছ অফ প্লান্ট। তলৰ কোনটো গ্ৰহৰ মৰ্যাদা কাঢ়ি লোৱা হৈছে? এটা আমি সকলোৱে জানো প্লুটো গ্ৰহৰ মৰ্যাদা কাঢ়ি লোৱা হৈছে, কিয়নো প্লুটো সকলো অৰবিটেলত কি কয় থাকে, সেইকাৰণে ইয়াক গ্ৰহৰ মৰ্যাদা দিয়া হোৱা নাই। তাৰপিছত 29 নম্বৰ কুৱেশ্যন, ক্ৰাইজেনিক ইঞ্জিনছ আৰ ইউজড ইন। ক্ৰাইজেনিক ইঞ্জিন ক'ত ব্যৱহাৰ কৰা হয়? তো এইটো ৰকেটত ব্যৱহাৰ কৰা হয়। ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব বি, ৰকেট। তাৰপিছত হুইচ অফ দ্য ফলোইং ষ্টেট হেজ হাইয়েষ্ট কয়ল ৰিজাৰ্ভ। তলত কোনখন ৰাজ্যত কয়লাৰ মজুত সৰ্বাধিক? ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশন চি, ঝাৰখণ্ড। ঝাৰখণ্ডত কয়লাৰ মজুত সৰ্বাধিক। তাৰপিছত নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ নন কনভেনশ্যনেল এনাৰ্জি চ'ৰ্চ। তলৰ কোনটো অত্যাধুনিক শক্তিৰ উৎস? ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশন চি, জিঅ'থাৰ্মেল এনাৰ্জি।
তাৰপিছত নেক্সট কুৱেশ্যন, তো আজিৰ ভিডিঅ' এইখিনি, থেংক ইউ।